চাহ বৰগাঁও পৰে এটা গৰাখনীয়া হৈছে এইটো নদী আমাৰ পাগলাদিয়া নদী হয়। এটা আমাৰ খেতি বাতি এটা মোটামুটি আমি এক মাহৰ পিছত ৰোৱা ধান পাতি গোটাই নদীয়ে তাৰমানে লৈ গৈছে মাটি খান্দি ফেলে। এটা আমাৰ চৰকাৰে যেতুকে মথৰি বান্ধছে বা পাৰকনি দিছে এইটো হোৱা নাই। এইটো পাৰকনি আগতে হ'ব লাগিছিল, এতিয়া বৰ্তমান হোৱা নাই। এতিয়া বানপানী অহাৰ পিছত কিন্তু দিছোঁ, এইটো কিন্তু আমাৰ বহুত মানুহৰ তাৰমানে চবৰে ৰাইজৰ মাটি খান্দি ফেলে লৈ গৈছে। তাৰমানে এইটো আমি আপত্তি কৰিছোঁ চৰকাৰৰ লগত। এবাৰ কিমান বিঘামান নিলে মাটি? আমাৰ এতিয়া মোটামুটি ৰাইজৰ মোটামুটি গাঁৱৰ মোটামুটি 100 বিঘামান হ'ল। আমাৰ নদী মাটি তাৰমানে নদী পৰিল, ফৰেষ্টত পৰিল এটা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। চাহ বৰগাঁও পৰে এটা গৰাখনীয়া হৈছে এইটো নদী আমাৰ পাগলাদিয়া নদী হয়। এটা আমাৰ খেতি বাতি এটা মোটামুটি আমি এক মাহৰ পিছত ৰোৱা ধান পাতি গোটাই নদীয়ে তাৰমানে লৈ গৈছে মাটি খান্দি ফেলে। এতিয়া আমাৰ চৰকাৰে যেতুকে মথৰি বান্ধছে বা পাৰকনি দিছে এইটো হোৱা নাই। এইটো পাৰকনি আগতে হ'ব লাগিছিল, এতিয়া বৰ্তমান হোৱা নাই। এতিয়া বানপানী অহাৰ পিছত কিন্তু দিছোঁ, এইটো কিন্তু আমাৰ বহুত মানুহৰ তাৰমানে চবৰে ৰাইজৰ মাটি খান্দি ফেলে লৈ গৈছে। তাৰমানে এইটো আমি আপত্তি কৰিছোঁ চৰকাৰৰ লগত। এবাৰ কিমান বিঘামান নিলে মাটি? আমাৰ এতিয়া মোটামুটি ৰাইজৰ মোটামুটি গাঁৱৰ মোটামুটি 100 বিঘামান হ'ল। আমাৰ নদী মাটি তাৰমানে নদী পৰিল, ফৰেষ্টত পৰিল এটা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।